যোগীঘোপাত মাকৈ খেতিৰে সেউজ বিপ্লৱনা খেতিয়কৰ এতিয়া তথ্যবচ অৱস্থা মধ্যভোগী দালালৰ দুৰাত্মত তথ্যবচ অৱস্থা হৈছে খেতিয়কসকলৰ অসমৰ মাকৈৰে বহিৰাজ্যত গঢ়ি উঠিছে পশুধনৰ লগতে অন্যান্য বিভিন্ন খাদ্যৰ কাৰখানা উল্লেখযোগ্য যে বিগত বৰ্ষত প্ৰতি কুইণ্টেল মাকৈত খেতিয়কে লাভ কৰিছিল ২৬০০ৰ পৰা ২৮০০ টকা কিন্তু এইবাৰ দালালৰ দুৰাত্মত খেতিয়কে লাভ কৰিছে ১৫০০ টকাৰ পৰা ১৭০০ টকাহে উপযুক্ত দামৰ পৰা বঞ্চিত হৈ এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে অৱশ্যে এই সকলক নিয়ন্ত্ৰণত আজি কুপতি ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা প্ৰশাসনে আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক খাদিমুল হুছেইনৰ জৰিয়তে হয় নিশ্চিতভাৱে আপুনি উল্লেখ কৰা ধৰণে মাকৈৰ খেতিৰে সেউজ বিপ্লৱ সৃষ্টি কৰা কৃষকৰ এতিয়া হাহাকাৰ অৱস্থা আৰু মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবেতাৰী গাঁও পঞ্চায়ত অন্তৰ্গত মোহনপুৰ গাঁৱত আছো আৰু মোৰ সতীৰ্থ সহযোগে এই দৃশ্যাৱলী দেখুৱাব ক'ব লাগিব যে ইয়াত হাজাৰ হাজাৰ হেক্টৰ ভূমিত বিশেষকৈ মাকৈ খেতি কৰিছিল আৰু যি মাকৈৰ খেতি বিশেষকৈ ইয়াৰ পৰা উৎপাদিত হোৱাৰ পিছত বিশেষকৈ বহিৰাজ্যলৈ বিক্ৰী কৰে আৰু বিশেষকৈ ক'ব লাগিব গৰু কুকুৰা ইত্যাদি বিশেষকৈ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যোৱাবেলি যি মূল্য আছিল বিশেষকৈ ২৫০০ টকাৰ পৰা ২৮০০ টকা প্ৰতি কুইণ্টেলত বিক্ৰী কৰিছিল কিন্তু এইবেলি ১৫০০ৰ পৰা ১৮০০ টকাৰ ভিতৰতে বিক্ৰী কৰিবলগীয়া হৈছে এক প্ৰকাৰ হাহাকাৰ সৃষ্টি হৈছে কৃষকৰ আৰু ইয়াৰ বিশেষকৈ মূল কাৰণতে হৈছে বিশেষকৈ ইয়াত মধ্যবিত্ত যিবোৰ দালাল আছে সেই দালালৰ ভিতৰত প্ৰৱেশ কৰাৰ ফলত এই যিবোৰ আদৰ্শ খেতিয়ক আছে যিবোৰে প্ৰতিদিনে এখনে কপালৰ ঘাম মাটিত পেলাই এই খেতি কৰে তাৰ পিছত কিন্তু প্ৰাপ্য যি মজুৰি সেই মজুৰি কিন্তু নাপায় স্থানীয় লোক আছে মই আপোনাৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিছোঁ যে আপোনালোকৰ এই অঞ্চলত মাকৈ কিন্তু হাজাৰ হাজাৰ খেতি কৰা হৈছে কিন্তু প্ৰাপ্য মজুৰি নোপোৱাৰ অভিযোগ উত্থাপন হৈছে কি ক'ব তাৰমানে চাওক এইবেলি যি হাজাৰ হাজাৰ বিঘা নৈপৰীয়া আমাৰ যি অঞ্চলত মাকৈ খেতিৰ আৰম্ভ কৰিছে ইয়াৰ ফলতে কি হৈছে আপোনাৰ এই যোৱা বছৰ মাকৈৰ যিটো মূল্য আছিল ২৫০০ৰ পৰা ২৭০০ টকা এইবেলি আপোনাৰ ১৫০০ৰ পৰা ১৮০০ টকাৰ ভিতৰত আপোনাৰ মূল্যটো হৈছে কিন্তু বেছিভাগ মূল্য এতিয়া ধৰক ১৫০০ টকাৰ পৰা দি আছে কাৰণ এই কাৰণটো হৈছে মধ্যভোগী দালালৰ এক প্ৰকাৰ ক'ব লাগিব কাৰণ বহিৰাজ্যৰ এতিয়ালৈকে আপুনি যাব পাৰে এতিয়াও মূল্য ইয়াৰ আপোনাৰ ৩০০০ টকাৰ পৰা ২৮০০ পৰা ৩০০০ টকা মূল্য আছে কাৰণ ইয়াৰে আমাৰ যি অসমত আপোনাৰ বিশেষভাৱে যি আপোনাৰ দানা উৎপাদন কৰা ফেক্টৰী এই ফেক্টৰীটোৰ অভাৱ হৈছে সেইকাৰণত আমি অসম চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যেনেকৈ ধান অসম চৰকাৰে ক্ৰয় কৰি আছে সেই ধৰণত আপোনাৰ মাকৈটো যদি অসম চৰকাৰে ক্ৰয় কৰাৰ আমাৰ যি কৃষক আছে কৃষকৰ সঠিক মূল্যটো পাব আৰু মধ্যভোগী যি দালাল আছে দালালৰ আপোনাৰ কাৰ্যকলাপটো শেষ হ'ব দালালটো নোহোৱা হ'ব তাৰ ফলত আমাৰ কৃষকে উপকৃত হ'ব নিশ্চিতভাৱে আন এগৰাকী আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বিশেষকৈ কৃষকৰ মূৰত এতিয়া দাঙন পৰা দেখিবলৈ পোৱা গৈছে এই মধ্যবিত্তীয় যিবোৰ দালাল আছে এই দালালবোৰক কিন্তু চৰকাৰে যিধৰণে নিয়ন্ত্ৰণ কৰিব লাগিছিলে নিয়ন্ত্ৰণ কৰিব পৰা নাই কি ক'ব এইটো ক্ষেত্ৰত আপুনি যিটো প্ৰশ্ন কৰিছে এইটো সঁচা কথা মধ্যভুক্ত যিখিনি দালাল আছে সেই দালালখিনি চৰকাৰে চিনাক্ত কৰি তেখেতসকলক উপযুক্ত ব্যৱস্থা কৰিব লাগে নহ'লে আমাৰ যিখিনি মানে নৈপৰীয়া কৃষক আছে বা আমি কৃষকসকল আছোঁ বিশেষভাৱে আমি এতিয়া মানে একেবাৰে লছৰ সন্মুখীন হৈছোঁ আগন্তুক দিনতো আমাৰ এনেকুৱা ভুক্তভোগী হ'বলগীয়া হ'ব কাৰণ চাওক আমি মাকৈ খেতি কৰিছোঁ বিশেষ এটা আঘাত কৰিছোঁ মানে আমাৰ যাতে পৰিয়ালটো ধুনীয়াকৈ পোহপাল দিব পাৰোঁ কিন্তু এইবেলি চাওক যোৱাবাৰ আপোনাৰ মাকৈ আপোনাৰ ২৮০০ৰ পৰা ৩০০০ টকা কুইণ্টেললৈকে আছিলে কিন্তু এইবেলি আপোনালোকে চাব পাৰে মোটামুটি আপোনাৰ ১৫০০ৰ পৰা ১৮০০ হায়েষ্ট ইয়াৰ ওপৰত যোৱা নাই তো আপোনালোকে চাওক এটা কুইণ্টেলত আপোনাৰ ৪ৰ পৰা ৫০০ টকা আমি কৃষকসকলে নোপোৱা হৈছোঁ আৰু ইয়াৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে বিশেষভাৱে আমি মানে অসহায় হৈ পৰিছোঁ যাতে চৰকাৰক আমি বিশেষভাৱে আমি খেতিয়ক হিচাপে অনুৰোধ জনাওঁ যাতে এই মধ্যভোগী দালালবিলাকক আপোনালোকে চিনাক্ত কৰি এইসকল ব্যক্তিক যাতে আপোনালোকে এটা উপযুক্ত ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰে আৰু আমাৰ কৃষকৰ যাতে অকণমান চিন্তা চৰ্চা কৰি আপোনালোকে আমাক যাতে সহায়ৰ হাত অকণমান আগবঢ়ায় কৃষি বিভাগ এটা বিভাগ আছে জিলাখনত এটা বিভাগ আছে এই বিভাগৰ লোকসকলে কেতিয়াবা আপোনালোকৰ ওচৰত আহিছেনে বিভাগ গ্ৰাম সেৱকৰ ভূমিকাও ইয়াত থাকে আহিছিল নে আপোনালোকৰ ওচৰত এই খবৰ ল'বলৈ আমি যিটো সঁচা কথা ক'বলৈ গ'লে গ্ৰাম সেৱক মানে বুলি ক'লে এতিয়ালৈকে আমি চিনাকিয়ে হোৱা নাই ক'ত গ্ৰাম সেৱক আছে কি আছে কৃষি বিভাগৰ মানুহ মানে এই নতুন বছৰত আমি এতিয়ালৈকে মানে কোনো অফিচাৰক আমি আজিলৈকে সাক্ষাৎ
আৰু পোৱা এয়া নাই। খেতিয়কসকলৰ ভাষ্য আমি আপোনালোকক শুনালোঁ। খাদিমুল হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যি মাকৈ খেতি আচলতে খেতিৰে নিজকে স্বাৱলম্বী আচলতে পথ নিদৰ্শন কৰিছে খেতিয়কসকলে, কিন্তু আচল উপযুক্ত যি দামৰ পৰা সেয়া বঞ্চিত হৈ আছে এতিয়ালৈকে। মধ্যভোগী যি দালালৰ দৌৰাত্ম্য, সেই দৌৰাত্ম্যতে উপযুক্ত দামৰ পৰা বঞ্চিত এইসকল খেতিয়কৰ ক্ষোভ আমি আপোনালোকক শুনালোঁ।